শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মই সফিউৰ ৰহমান আৰু আপোনালোকে চাই আছে আইজান্তি ইউটিউব চেনেল। আইজান্তি ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ যোগেদি মই আপোনালোকলৈ দিব ওলাইছোঁ এখন গুৰুত্বপূৰ্ণ খবৰ। বহুত কেইজনমান বন্ধুৱে মোক কমেণ্ট কৰি জনাইছিল যে এতিয়ালৈকে আমি আমাৰ এক্সামিনেশ্যনৰ চেণ্টাৰৰ লিষ্টটো পোৱা নাই, আমি নাজানো কোন ঠাইত আমাৰ এক্সাম হ'ব, আমাৰ এক্সাম চেণ্টাৰৰ নামটো কি। তো বন্ধুসকল, ইতিমধ্যে নিউজে প্ৰভাইড কৰি দিছে অসমৰ সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীলৈ এক্সামিনেশ্যনৰ চেণ্টাৰৰ লিষ্ট। হয় বন্ধুসকল, অসমত যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সকলোবোৰ ডিষ্ট্ৰিক্টত কেইটাকৈ এক্সামিনেশ্যনৰ চেণ্টাৰ হ'ব, এক্সামিনেশ্যনৰ চেণ্টাৰত কিমানজনকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে পৰীক্ষা দিব পাৰিব, এক্সামিনেশ্যনৰ চেণ্টাৰৰ কোড, এক্সামিনেশ্যনৰ চেণ্টাৰৰ নাম, সকলোবোৰ নিউজে ইতিমধ্যে এখন ভিডিঅ' পালেৰ যোগেদি প্ৰভাইড কৰি দিছে আপোনালোকলৈ। মই আপোনালোকক এতিয়াই দেখুৱাই দি আছোঁ। তাৰ আগতে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ ফেচবুক আপোনালোকে যিটো ইউজ কৰে সেইটোৰ মাধ্যমেৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ এক্সামিনেশ্যনৰ চেণ্টাৰৰ লিষ্টটো পাই যায় আৰু নিজৰ এক্সামিনেশ্যনৰ চেণ্টাৰত গৈ আগতীয়াকৈ যোগাযোগ কৰিব পাৰে। বন্ধুসকল, আহক আমি সেই পিডিএফ ফাইলটো চাই লওঁ, যিটো পিডিএফ ফাইলত অন্তৰ্ভুক্ত হৈ আছে আপোনালোকৰ এক্সামিনেশ্যনৰ চেণ্টাৰৰ নাম, এক্সামিনেশ্যন চেণ্টাৰৰ কোড আৰু কিমানজন শিক্ষক শিক্ষয়িত্ৰীয়ে এক্সাম চেণ্টাৰত পৰীক্ষা দিব পাৰিব। বন্ধুসকল, এইটো হৈছে সেই এক্সামিনেশ্যন চেণ্টাৰৰ লিষ্টটো আৰু ইয়াতে চাওক, ইয়াত নিউজে উল্লেখ কৰি দিছে লিষ্ট অফ এক্সামিনেশ্যন চেণ্টাৰ DLED 2018 অফ আছাম নিউজ গুৱাহাটী আছাম। তো মই আপোনালোকক আন এটা কথা ক'ব খুজিছোঁ। তো মই যেতিয়া আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ লিষ্টটো আহিছিল তেতিয়া মই আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ লিষ্টটো মই আপোনালোকক দিছিলোঁ ভিডিঅ'ৰ যোগেদি। বহুত কেইজনমান বন্ধুৱে মোক কমেণ্ট কৰি জনাইছিল যে এইটো আপুনি নিউজৰ অফিচিয়েল ৱেবছাইটৰ পৰা লৈছে নেকি। তো মই নিউজৰ অফিচিয়েল ৱেবছাইটৰ পৰা লৈছিলোঁ, তথাপিও ফেক ভিডিঅ' বুলি এইটো কিছুমান বন্ধুৱে মোক মন্তব্য কৰিছিলে। তো আপোনালোকৰ যদি কিবা 1% বিলিভ নাথাকে ভিডিঅ'টোৰ ওপৰত যে এইটো ফেক নিউজ বুলি, তেতিয়াহ'লে প্লিজ আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ কনফিউশ্যনটো দূৰ কৰাৰ কাৰণে আপোনালোকে আপোনালোকৰ এক্সামিনেশ্যনৰ চেণ্টাৰৰ যিটো কোড নম্বৰ আছে সেই কোড নম্বৰটো আপোনালোকে অকণমান মিলাই চাব যে এক্সামিনেশ্যনৰ চেণ্টাৰৰ কোড নম্বৰটো ছেম টু ছেম আছেনে বেলেগ বেলেগ। যদি মোৰ ভিডিঅ'টো ফেক হয় তেতিয়াহ'লে আপোনালোকৰ এক্সামিনেশ্যনৰ চেণ্টাৰৰ কোডটো নিমিলে, কাৰণ এইটো যদি যোৱা বছৰৰ এক্সাম চেণ্টাৰৰ লিষ্ট হয় তেতিয়াহ'লে আপোনালোকৰ এতিয়া কাৰেণ্ট ষ্টাডি চেণ্টাৰৰ কোডৰ লগত এই কোডটোই নিমিলিব। তো আপোনালোকৰ কনফিউশ্যনটো দূৰ কৰাৰ কাৰণে আপোনালোকে অকণমান চেণ্টাৰ কোডটো আপোনালোকে মিলাই ল'ব পাৰে। তো বন্ধুসকল, আহক আমি এতিয়া আগবাঢ়ি যাওঁ। ইয়াত প্ৰথমতে উল্লেখ কৰি দিছে নেম অফ ডিষ্ট্ৰিক্ট, চেণ্টাৰ কোড, নেম অফ এক্সামিনেশ্যনৰ চেণ্টাৰ, চেণ্টাৰ কোড, নেম অফ প্ৰপ'জ ষ্টাডি চেণ্টাৰ আৰু নাম্বাৰ অফ কেণ্ডিডেট। তো ইয়াত উল্লেখ কৰি দিছে আপোনালোকৰ এক্সাম চেণ্টাৰৰ কোডটো। তো আপোনালোকে আগত প্লিজ আপোনালোকে আপোনালোকৰ এক্সাম চেণ্টাৰৰ কোডটো মিলাই ল'ব, তাৰপিছত আপোনালোকৰ এক্সাম চেণ্টাৰৰ নামটো চাই ল'ব। এক্সাম চেণ্টাৰৰ কোডটো মিলাই লোৱাৰ পাছত আপোনালোকে চাব যে আপোনালোকৰ এক্সাম চেণ্টাৰত কিমানজন শিক্ষক শিক্ষয়িত্ৰীয়ে পৰীক্ষা দিব পাৰিব। তো এনেকৈ ইয়াতে চাওক, প্ৰথমতে উল্লেখ কৰিছে বৰপেটা ডিষ্ট্ৰিক্টৰ, তাৰপিছত ইয়াত উল্লেখ কৰি দিছে তলত কামৰূপ ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াত উল্লেখ কৰিছে তলত আছে আৰু ইয়াত চাওক আছে বঙাইগাঁও। তো এনেকৈ অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সকলোবোৰ ডিষ্ট্ৰিক্টৰ লিষ্টটো ইয়াত উল্লেখ কৰি দিছে আৰু উল্লেখ কৰি দিছে যে কোনটো ডিষ্ট্ৰিক্টত কিমানটাকৈ এক্সাম চেণ্টাৰ হ'ব। ইয়াত চাওক, ইয়াতে আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা ইয়াত অকণমান অসুবিধা আছে যে যিসকল কেণ্ডিডেটে চাউথ চালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত বিলংছ কৰে, চাউথ চালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত থাকে, সেইসকল কেণ্ডিডেটৰ কাৰণে চাউথ চালমাৰা মানকাছৰত কোনো ধৰণৰ ষ্টাডি চেণ্টাৰ এতিয়ালৈকে নিউজে এলাৰ্টত কৰি দিয়া নাই। অৰ্থাৎ চাউথ চালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত যিমানবোৰ এক্সাম চেণ্টাৰ হ'ব সেই এক্সাম চেণ্টাৰবোৰ এতিয়ালৈকে ধুবুৰী ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। অৰ্থাৎ আপোনালোকৰ চাউথ চালমাৰা মানকাছৰত যিমানবোৰ ষ্টাডি চেণ্টাৰ, যিমানবোৰ এক্সাম চেণ্টাৰ আছে আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টত গ'লে আপোনালোকে পাই যাব। তো আপোনালোকে প্ৰথমতে ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্টত আহি চালে আপোনালোকে চাউথ চালমাৰা মানকাছৰত যিমানবোৰ এক্সাম চেণ্টাৰ আছে সকলোবোৰ চেণ্টাৰৰ লিষ্ট আপোনালোকে পাই যাব। তো এনেকৈ বাকী বহুত কেইটামান চেণ্টাৰৰ নাম ইয়াত উল্লেখ কৰি দিছে। তো মই ডিছক্ৰিপশ্যনৰ এই লিষ্টটোৰ লিংকটো মই দি দিছোঁ, আপোনালোকে লিংকটোত ক্লিক কৰি লৈ পেলাই আপোনালোকৰ এক্সাম চেণ্টাৰৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বুলি। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু মই আকৌ এবাৰ ক'বলৈ বাধ্য হৈছোঁ, প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰি ইয়াতে বিদায় লৈছোঁ। থেংক ইউ ফৰ ৱাচিং, থেংক ইউ ভেৰি মাছ। জয় আই অসম।